নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। আগষ্ট মাহৰ ডাঙৰ নিযুক্তি আহিছে। প্ৰায় 15,122টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ন' এক্সাম হয়, কোনো লিখিত পৰীক্ষা নাই। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। দেখিব পাইছে আগষ্ট মাহত এটা ডাঙৰ নিযুক্তি মুকলি কৰি দিলে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি পায়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই SBI বেংকৰ যিটো ৰিক্ৰুইটমেণ্টটো মই এই ভিডিঅ'ত ডিছকাছ কৰিম, তাৰ যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি SBI ফালৰ পৰা মুকলি কৰিছে। মই পোনপ্ৰথমে আপোনালোকক মই এটা অ'ভাৰভিউ দি দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম দেখিব বিচাৰে SBI নিউ ভেকেঞ্চি আহিছে 2025 বৰ্ষৰ কাৰণে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব যে SBI ফালৰ পৰা আহিছে। পোষ্ট নেম আপোনালোকে দেখিব যে এডভাইজাৰ ভেকেঞ্চি আহিছে। টোটেল পোষ্টৰ কথা যদি ক'বলৈ যাওঁ 15,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এপ্লাই মোড যদি ক'বলৈ যাওঁ অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল হওক, ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে, মেল হওক ফিমেল হওক। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমামটো উল্লেখ কৰা নাই। 18 ইয়াৰ্ছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত দেখিব পাৰিছে চেলাৰীৰ ক্ষেত্ৰত মই জনাই দিছোঁ 35,000 পৰা আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো ইয়াত এপ্লিকেশ্যন ফিজ দিয়া নাই, প্ৰয়োজন নাই। জেনেৰেল হওক, OBC হওক, SC SC হওক, PWD হওক, কোনো ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা সুখবৰ আহিছে। চ' সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চিলেকশ্যন প্ৰচেছটো ইয়াত কোনো এক্সাম নহয়। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মিনিমাম 10 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে। চ' ইয়াত দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰে। আৰু মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফৰ ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ, হাউ টু এপ্লাইৰ ক্ষেত্ৰত কৈছোঁৱে। আৰু চ' মই আকৌ আপোনালোকক জনাই দিছোঁ অ'ভাৰভিউটো। SBI ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহিছে। SBI নিউ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে SBI, পোষ্ট নেম আপোনালোকে দেখিব পাৰিছে এডভাইজাৰ ভেকেঞ্চি আহিছে। টোটেল পোষ্ট আছে 15,000। আৰু এপ্লাই মোডটো আপোনালোকে দেখিব পাৰিছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল হওক ফিমেল হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। মেল হ'লেও পাৰিব, নাইবা যদি আপোনালোকে ফিমেল হৈছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু SBI নিউ ভেকেঞ্চি হয়। চেলাৰীৰ ক্ষেত্ৰত 35,000 পৰ্যন্ত লাভ কৰিব পাৰিব। মিনিমাম এজ 18 বছৰৰ পৰা পাৰিব, মেক্সিমামটো উল্লেখ কৰা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ৰিলেক্সনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাত আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজ কোনেও দিব নালাগে। জেনেৰেল অফিচৰো এপ্লিকেশ্যন ফিজ নাই, SC SC PWD কোনো এপ্লিকেশ্যন ফিজ দিয়া কথা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছোঁ 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা সুযোগ সুখবৰ হয়। চ' সকলোৱে সুযোগ আৰু সুখবৰটো গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি লওক। আৰু মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ লাগিব। এইবিলাক সকলোখিনি ডকুমেণ্টছ প্ৰয়োজন নাই। তাৰে 2 এটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফৰ এক্সাম্পল কাষ্ট চাৰ্টিফিকেট কোনো প্ৰয়োজন নাই। চ' আজি ভিডিঅ' মানে আৰু মই ভেকেঞ্চিখিনি কথা আপোনালোকক জনাই দিছোঁ। চ' এইখিনি ভেকেঞ্চি আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। আৰু যদি আপোনালোকে অনলাইন যোগে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দিয়াই আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে তেন্তে কল নকৰিব, কিন্তু কল কৰিলে এভেইলেবল
নাপাব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। আজিৰ ভিডিঅ'টো লগ পাম।